বৰাকত সংগঠিত অপৰাধৰ ৰূপত কয়লাৰ সিন্ডিকেট কাটিগড়া হৈ জাহিদ বাহিনীৰ কয়লাৰ সিন্ডিকেট চলিছে ক্ষিপ্ৰগতিত প্ৰতিদিনে 15 পৰা 20খন ট্ৰাক পাৰ হৈছে বাংলাদেশলৈ বুলি কাটিগড়াৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ অবাধে সৰবৰাহ হৈছে অবৈধভাৱে কয়লা 1,60,000 টকাত বাংলাদেশলৈ কয়লা ভৰ্তি ট্ৰাকৰ এই চলাচলক লৈ এতিয়া বৰাকত পুনৰ সিন্ডিকেটৰ চৰ্চা তথ্যমতে বৰাক পাৰ কৰিবলৈ জাহিদ বাহিনীৰ ৰেট 80,000 টকা মেঘালয়ত চাইলা বাহিনীক দিব লাগে 80,000 টকাকৈ মুঠ 1,60,000 টকা দিলেই বাংলাদেশ পহুঁচি যায় অবৈধভাৱে কয়লা ভৰ্তি ট্ৰাক এনেকৈয়ে ৰাজপোষত মাধমাৰ সদায় কয়লা সৰবৰাহৰ নেতৃত্ব লৈছে বৰাকত জাহিদ বাহিনীয়ে কেৱল জাহিদ বাহিনীয়ে নহয় কয়লা সৰবৰাহত জাহিদ বাহিনীৰ নেপথ্যত নেতা পালি নেতাও আছে প্ৰভাৱশালী নেতা পালি নেতাৰ ইছাৰাত চলিছে কয়লাৰ বিয়াগন সিন্ডিকেট আৰু এই কয়লাৰ সিন্ডিকেট তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বৰাকৰ বাসিন্দাৰ কয়লার বড় একটা সিন্ডিকেট চলতেছে আমাদের বরাকবেলিতে বিশেষ করে আমাদের কাটিগড়া হয়ে বরাকবেলিতে প্রবেশ করছে কিন্তু আমাদের এই যে বেহাল রাস্তা এই রাস্তা মধ্যে দিয়ে প্রতিদিন রাত্রিবেলা 15-20টা গাড়ি পাস হয়ে যাচ্ছে এবং প্রতি গাড়িতে 1,60,000 টাকা করে নেওয়া হচ্ছে মেঘালয়ের একজন লোক আছে এবং বরাকবেলিতে বেশ কয়েকজন এই সিন্ডিকেটের মধ্যে জড়িত আছে একটা অনুরোধ থাকলো আসামের মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহাশয়ের কাছে যে এই যে কয়লা সিন্ডিকেট যেটা বর্তমানে চলতেছে প্রতিদিন রাত্রেবেলা এবং লক্ষ লক্ষ টাকা কালেকশন হচ্ছে এই সিন্ডিকেটটা একটা উচ্চ পর্যায়ে তদন্ত করে এবং এই সিন্ডিকেটের সঙ্গে যারা জড়িত আছে সবাইকে আইনের আওতার ভিতরে আনা হোক এবং এই সিন্ডিকেট চক্রটাকে বন্ধ করা হোক লক্ষণীয় কথা এয়াই যে বিগত বাৰিষাৰ পিছত মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বেয়া মেঘালয়ৰ পথৰ মেৰামতিও 2 এদিনতেই হোৱাৰ কথা আৰু পথ মেৰামতি হ'লেই অৰ্থাৎ মেঘালয়ৰ ঘাইপথ মেৰামতি হ'লেই বৃহৎ গতিত চলিব বৃহৎ কয়লাৰ সিন্ডিকেট কিন্তু প্ৰশ্ন উঠে জাহিদ বাহিনী আৰু চাইলা বাহিনীৰ নেপথ্যত কোন আছে বৰাকত জাহিদ জুবাইৰ মাহমদ ৱাহিদ মঞ্জিল ফয়ছলৰ নাম উচ্চাৰিত হৈছে কয়লা মাফিয়া ৰূপে আৰু ইয়াৰ আঁৰত আছে এজন শক্তিশালী ৰাজনৈতিক নেতা লক্ষণীয় কথা এয়াই যে ৰাজনৈতিক প্ৰভাৱ নহলে বৰাকত এনেকৈ কয়লাৰ সিন্ডিকেট চলাটো কিদৰে সম্ভৱ জাহিদক আচলতে কোনে আশীষ দিছে কয়লাৰ সিন্ডিকেট চলাবলৈ সেই প্ৰশ্নই উত্থাপিত হৈছে এতিয়া বৰাকৰ বহু বাসিন্দাৰ মুখত বদৰপুৰৰ পৰা ইমামুদ্দিন মজুমদাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365